গোলনেমু এইটো হৈছে আমাৰ গোলনেমু। এই গোলনেমুৰ আমি উদি বনোৱা গছডালৰ পৰা উদি বনোৱা ভিডিঅ' বনাম। আৰু এই গোলনেমুটো এইকেইডাল আমাৰ গাছডাল লাগি থকা গছ হয়। আমি যিকোনো আমি উদি বনালে আমি মাটি গছৰ পৰা লওঁ, যিটো আমি লাগি থকা উদি, এই গছৰ পৰা আমি উদি বনাওঁ। এইটো যিটো আমাৰ লাগি আছে, লাগি থকা এই গছডালৰ কাৰণে আমি উদি বনাম। উদি বনাত আমাৰ মাটি লাগিব। আমি এইখিনি মাটি, এই মাটিটো আমি মাৰি লৈছোঁ। এই মাটিটো আমি মিক্স কৰিছোঁ, ইয়াত গোবৰ মিক্স কৰা আছে। আৰু আমাক কেঁচু মাটি মিক্স কৰিছোঁ। এই গোবৰ কেঁচু মাটি মিক্স কৰি মিহিকৈ মিক্স কৰি লৈছোঁ, আমি এইটো মাৰি লৈছোঁ। আৰু আমাক ৰছী লাগিব, আৰু এইফালে আমাৰ পলিথিন লাগিব। এই পলিথিন লৈছোঁ, আৰু এখন আমি কটৰি লৈছোঁ। ইয়াৰে যিটো আমাৰ উদি বনোৱা হ'ব, সেইটো আমাৰ হেৰি নহয়, বুঢ়া ধানি ল'ব লাগে, অলপমান কোৱালো নহয়, এই মধ্যমীয়া এনেকুৱা এই ধৰণৰ ল'ব লাগে। আৰু যদি আমি বুঢ়া ঠানি লওঁ, কিন্তু উদিটো সি আমাৰ অলপ দেৰিকৈ আহে। সেইকাৰণে আমি এনেকুৱা উদি নিৰ্বাচন কৰি লৈছোঁ। এই ঠানিটো লোৱাত কিন্তু বেমাৰ হ'ব নালাগে, ঠানিডালত কোনো বেমাৰ নাথাকিব লাগিব। যদি বেমাৰ হয় তেতিয়া উদি বান্ধিব নালাগে। যিটো আমাৰ ভাল গছৰ এই ঠানিটো, সেই গছত বান্ধিব লাগে। আমি এই গছৰ বান্ধাৰ আমি দুকাষে আমি এনেকৈ কাটি লৈছোঁ। ইফালেও আমি এনেকৈ এৰি লৈছোঁ, কাটি দিছোঁ বাকলিটো দি। এই মাজৰ অংশখিনি আমি মাজৰ অংশখিনি আমি এৰি দিছোঁ। যদি মাজৰ অংশখিনি থাকে তেতিয়াহ'লে সিয়ান নাহে। বহুতে উদি বান্ধে মাজৰ অংশটো এৰি দিয়ে, এৰি দিলে সিয়ান আমি দুকাষে এইটো এৰি দিব লাগিব বাকলিটো। আমিতো বাকলিটো এৰি দিছোঁ। মাজৰ অংশখিনি আমি এই মাটিখিনি আমি ইয়াতে বান্ধি দিছোঁ। আমাৰ ফালে কিছুমান তুলা টেঙা বুলিও কয়, গোলনেমু বুলিও কয়। আৰু যদি এনেকুৱা ধৰণৰ পুলি লাগিলে আমাৰ লগত যোগাযোগ কৰিবি। আমাৰ মোবাইলত আমাৰ নম্বৰ দিয়া আছে, এইটো উদি পাবি। আৰু উদিটো আমাৰ 45 জিলা সি আমাৰ এই নেমু গছডালৰ যিটো আমাৰ উদি বনোৱা টাইমটো হৈছে আমাৰ জেঠ আহাৰত। যদি আমাৰ এইটো উদি বনোৱা হয় তেতিয়াহ'লে ভাল। কি ভাল? বৰষুণ হ'ব। বৰষুণ হোৱাৰ পিছত আমাৰ শিপাটো আহে। যেতিয়া আমাৰ গছডালৰ উদি বনালে নহয়, মেইন বস্তু বৰষুণ হ'ব লাগিব। বৰষুণ হ'লে আমাৰ উদি বনোৱা যায়।